মধ্যম শ্ৰৱণ। কাৰণ চবৰে চব কথা শুনাহে যায়, চবৰে চব কথা পালন কৰা নাযায়। উত্তম শ্ৰৱণ, শুনিছেও বুজিছেও পালনো কৰিছে, উত্তম। কোনটো লাগে? তিনিওটা লাগে। ক'ৰবালৈ গ'লে বেয়া কথাটো কাণত পৰিবহি পায়, তেতিয়া উত্তম শ্ৰৱণ কৰিম নি? অধম শ্ৰৱণ, এইফালে শুনিলে এইফালে বাদ দিলে আৰু, নহয়নে? মধ্যম শ্ৰৱণ, চবকে চব কথা বুজাব নোৱাৰি। ৰাৱণক ৰাম নামৰ মহিমা কৈতো লাভ নাই, হয় নহয়? তেনেকুৱা এটা ঘটনাও ঘটিছিল। এদিন ৰাৱণক গৈ আপত্তি দিলেগৈ সৈন্যসকলে, বোলে আপোনাৰ আচল হতটো আপোনাৰ ৰাজ্যতে আছে। বোলে কোন? এই আপোনাৰ ভায়েক বিভীষণ। বিভীষণে কি কৰিলে? এই ৰামক মনৰ পৰা তেওঁ শ্ৰদ্ধা কৰে, কোনেও নেদেখে। ৰাম নাম আপোনাৰ ভাত খাই আপোনাৰ ৰাজ্যত থাকি সি আপোনাৰ ৰাজ্যত ৰাম নাম লিখিছে। তেতিয়া ৰাৱণৰ ইগত লাগি গ'ল। বোলে মোৰ ৰাজ্যত থাকি মোৰ খাই পেলাই মোৰ শত্ৰুৰ নাম কিয় লিখিব? ৰাৱণ আহি গৃহত উপস্থিত দেখিলে, বোলে হয় তেনেকুৱা ৰাম নাম লিখিলে। ৰাৱণৰ খুব খং উঠিলে, মোৰ ভাগক খাই মোৰ ৰাজ্যত থাকি মোৰ শত্ৰুৰ নাম লিখিছ। তেতিয়া বিভীষণে ক'লে যে মই ক'ত শত্ৰুৰ নাম লিখিছোঁ? বোলে ইমান দেখ দেখকে মিছা কথা কৈছোঁ যে গোটেইখন ৰাম নাম লিখা আছে। ৰাৱণে একদম তৰোৱাল উলিয়ালে আৰু, ইমান তই মোক অপমান কিয় কৰিবি? মোৰ শত্ৰুৰ নাম মোৰ ঘৰতে লিখি। বোলে ক'ত শত্ৰুৰ নাম লিখিছোঁ? বোলে এইখন ৰাম নাম। হেই বোলে এই ৰাম নাম নহয়, ৰাম মানে ৰাৱণ আৰু মই মানে মন্দোদৰী। আপোনালোক দুজনৰ নামটোহে একেলগ কৰি এনেকৈ লিখি থৈছোঁ। এইটো আধ্যাত্ম আৰু ৰামায়ণৰ প্ৰসংগ। কিয় অনা হৈছে? কাৰণ সেই ৰাৱণক যদি বিভীষণে ক'লেহেঁতেন বোলে বেদত ৰাম নামৰ মহিমা আছে, ভাগৱতত ৰাম নামৰ মহিমা আছে, ৰাৱণে শুনিলেহেঁতেন নে? নুশুনে ন। চবকে চব কথা বুজাব নোৱাৰি। যাৰ চেতনা যিটো স্তৰত আছে তেওঁ তেনেকেই ভাবিব। মানুহৰ চেতনা স্তৰটো বেলেগ বেলেগ নহয়। মানুহে যে এক কথাবিলাক ক'বলৈ জানে মানুহৰ মতানৈক্য ঘটে, সেইটো স্বাভাৱিক কথা। এটা কথা শুনিলে চবে যে এটা কথাই ভাবিব জৰুৰী নহয়। কৃষ্ণ ঈশ্বৰ, কৃষ্ণ ঈশ্বৰ এটা বাক্য ন। এষাৰ শুনালৈকে এজনৰ মনত ভক্তি উপজিব, কৃষ্ণ ঈশ্বৰ হয় দেই। আনজন আকৌ সন্দেহত থাকিব, কৃষ্ণ ঈশ্বৰ হয় জানো? মানুহৰ নিচিনাহে। ৩ নম্বৰজন আকৌ দুমোজাত থাকে, সেইজনে মানিবও নোৱাৰে মানুহৰ নিচিনা দেখিবলৈ, আকৌ ভয়ো কৰে নামানিবলৈ, কিজানি দুখে ধৰে। এটা বাক্য শুনি যেতিয়া 3টা মানসিক স্থিতি উৎপন্ন হ'ব পাৰে, ইমানখিনি উপদেশ আছে, চবৰে মনবিলাকত বেলেগ বেলেগ ক্ৰিয়া কৰিব ন। মানুহে সেইটোৱে বুজে যিটো স্তৰত নিজৰ চেতনা আছে। গতিকে নিজৰ চেতনাৰ স্তৰৰ পৰাই আৰম্ভ কৰিব লাগে, নহয়নে? তেখেতৰ চশমাযোৰে যদি মই পিন্ধি ভাগৱত পঢ়োঁ, তেতিয়াহ'লে মই ধোঁৱা কুঁৱলী দেখিম, হয় নহয়? তেখেতক নিজৰ সুবিধা অনুসৰি তেওঁ নিজেই পাৱাৰ এটা ঠিক কৰি লৈছে, তেতিয়া তেওঁ স্পষ্টকৈ দেখিছে। মই ধুঁৱলী কুঁৱলীও দেখিব পাৰোঁ, দেখিম ন। গতিকে নিজৰ নিজৰ চেতনাৰ পাৱাৰটো যিমান, বিষয়বিলাক আমি তেনেকৈ চাওঁ। খালি চশমাযোৰ তেখেতৰ পাৱাৰটো শুদ্ধ, এখেতৰ পাৱাৰটো শুদ্ধ, তেখেতৰ পাৱাৰটো শুদ্ধ, হয় নহয়? শিক্ষা এটাই, স্কুল কলেজবিলাক বেলেগ বেলেগ, একেখনতে চব পঢ়িব নোৱাৰে নহয়, হয় নহয়? গতিকে স্কুল কলেজবিলাকত ভিন্নতা থাকক, লক্ষ্যটো বৰ ভ্ৰষ্ট হ'ব নালাগে, তেতিয়া গৈ থৈ একে জেগাতে উপনীত হ'বগৈ। আমি লাগি থাকোঁ কি কোন শ্ৰেষ্ঠ, কোন কনিষ্ঠ, কোনটো উত্তম, কোনটো উত্তম নিকৃষ্ট ইয়াত একো নাই। গংগাই ভাবি আছে মইহে পবিত্ৰ, মুখে সকলোৱে সেৱা কৰে, গৈ থৈ সাগৰতেই পৰেগৈ। ব্ৰহ্মপুত্ৰই ভাবে কি এই ব্ৰহ্মাৰ পুত্ৰ, গৈ থৈ সাগৰতেই পৰিবগৈ। কিন্তু সমস্যাটো ক'ত হৈ গ'ল? সেই গংগা যমুনাৰ দৰে আমি ভাবি ল'লোঁ কি মোৰ মাৰ্গটোহে শ্ৰেষ্ঠ। আপুনি একোৱেই বুজা নাই, মোৰ জেগালৈ আহক। তেনেকৈ মানুহে দৌলো সলনি কৰি থাকে নহয়, ধৰ্ম পন্থ এইবিলাক ধেৰ আছে ন, ইটোৰ পৰা সিটোলৈ, সিটোৰ পৰা সিটোলৈ। এইটো নহয়, তেনেকৈ ধৰ্ম কৰা নাযায় নহয়। ঈশ্বৰে জানে নহয় ক'ত কাক কেনেকৈ দিব লাগে, তেওঁৰ ইচ্ছাতহে হৈছে। আমাৰ দুজনক দেখে তৃতীয়জনে ভাবি থাকে কি দুইজন মূৰ্খ, অদৰকাৰী কথাত লাগি আছে, মই থকা মাৰ্গটোহে শ্ৰেষ্ঠ। কিন্তু গৈ থৈ একেটা তিনিআলিতে যিদিনা ওলাইগে ন, সেইদিনা ভাব ময়োচোন একে জেগালৈকে আহিলোঁ, সেইজনো একে জেগাতে ওলালে। আৰু যেতিয়া একে জেগাত ওলোৱা যায়, তেতিয়াহ'লে গংগা গংগা হৈ নাথাকে, যমুনা যমুনা হৈ নাথাকে, ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ হৈ নাথাকে, সাগৰ হৈ যায়। ইয়াতো কথাবিলাক তেনেকুৱা। উপাসনা মাৰ্গত দৰ্শনত ভিন্নতা থাকিব পাৰে, গৈ থৈ সাগৰৰূপী পৰমাত্মাতেই মিলিত হ'বগৈ। আকাশাত পতিতম তয়ম যথা গচ্ছতি সাগৰম সৰ্বদেৱ নমস্কাৰম কেশৱম প্ৰতি গচ্ছতি। তেতিয়াও একো নাথাকে, চব ঈশ্বৰৰ মূল অস্তিত্বৰ এটা অংশ হৈ পৰিব। ইয়াৰ পাছত চাওক শ্ৰৱণ। সেই ৰাৱণক যিদৰে বিভীষণে ৰাম নামৰ মহিমা বুজোৱা নাই, ই যেনেকৈ বুজি পায় তেনেকৈ কৈ থৈ দিলে। ঠিক তেনেদৰেও শুনিব সকলোৰে কথা লাগে,
মানুহেও সকলোৰে কথা শুনে নহয়নে কিন্তু পালন কৰে নিজে ঢুকি পোৱাটোহে হয় নহয় মই যদি ইয়াত ভুলকেও কৈ দিওঁ হলাক চবেই ল'ব কিন্তু নিজে বুজি পোৱাটোহে কৰিব ন আজি ময়ো আপুনি মোক ঢেৰ কথা ক'লে মই আপোনাৰ মতে চলিম নি নচলো শুনিবলৈ বেয়া হ'ব পাৰে মই যিটো ঢুকি পাম সেইটো মতেই চলিম ন এইটো মধ্যম শ্ৰৱণ উত্তম শ্ৰৱণ হৰি কথাৰ ক্ষেত্ৰতহে কৰা যায় যে শুনিছে তাক মনত ৰাখিছে আৰু তাক আচৰণ কৰিছে নহয়নে এইখনে শুনিব লাগিব মহন্তৰ মুখে কথা শুনা প্ৰথমত তেৱেহে পুৰুষে পাই ভকতিৰ তত্ত্ব কথাবিলাক শুনিলেহে কৃষ্ণ কথা শুনিলেহে মনৰ সংশয়টো দূৰ হয় ন নাম দুই প্ৰকাৰৰ আছে এক প্ৰকাৰৰ নাম সকলোৱে যাওঁ লয় সকলোতে ব্যাপ্ত হৈ আছে আৰু এক প্ৰকাৰৰ নাম আছে যি নামক গুৰুৱে শিষ্যৰ কাণত প্ৰদান কৰে সেই কৰ্ণপথে সেই নাম প্ৰৱেশ কৰি হৃদয়ত স্থিত হয় আৰু হৃদয়ৰ পৰা নি ভক্তজনে শিষ্যজনে নিজৰ ৰসনা মন্দিৰত স্থাপন কৰে সেই নামে গতি দিয়ে নহ'লেতো আমি উজুতি খাওঁতে কৃষ্ণ বুলি কৈছোঁ কিন্তু কৃষ্ণৰ চিন্তনটো হৈছে নহয় সেইটো মোৰ ওপৰত শংকা আছে হয়নে সেইবাবে প্ৰথম কি কৰিব লাগে শ্ৰৱণমটো গুৰুপূৰ্বম গুৰুৱে কি কৈছে শুনিব লাগে মননম তদনন্তৰম ইয়াৰ পিছত মনন নিদিধ্যাসন মিত্ৰে তত্ত্বজ্ঞান পূৰ্ণ বোধস্য লক্ষণম ইয়াৰ পাছত নিদিধ্যাসন পুনৰ পুনৰ অভ্যাস তাৰপিছত তত্ত্ববোধ প্ৰাপ্তি হয় কিন্তু আমাৰ সমস্যা কি হয় কোনে কেইটা চিট পাব সেইটো উঠোৱাৰ আগত থাকে গুৰুৱে দিয়া কথাকেইটা মনত নাথাকে দুই তিনিবাৰ কৈ পঠায় হ'লেও সুধিবলৈ নাযাওঁ গুৰু বাক্যত আস্থাটো লাগিব ন গুৰু বাক্যত যদি আস্থাটো নাথাকে কেনেকৈ হ'ব নহয়নে এইবিলাক আজিৰ যুগত এইবিলাক আউটডেটেড কথা আউটডেটেড নহয় যেতিয়া আপোনাৰ চাওক আউটডেটেড বুলি ভবা হোৱাৰ কাৰণেতো অসুৰে নকৰাবিলাকো আমাৰ মাজত কেতিয়াবা হৈ যায় অসুৰৰ ৰাজ হ'বলৈ যেতিয়া দৈত্যগুৰু শুক্ৰাচাৰ্য যেন আসনৰ পৰা উঠি দিয়ে গুৰু আহিছে হয় নহয় গুৰুৱে ইমান মৰিলে আগতে কয় চেকনি এতিয়া চেকনি ওলোটাই লৈ আনিব নুনে নহয় এনেকৈতো প্ৰতিফলন দেখা পাইছে সেইবিলাক আচৰণ অসুৰৰ মাজত হোৱা নাছিল মেনাৰ্ছ কিছুমান তাহাঁতৰো বহুত ভাল আছিল আমাৰ এতিয়া মেনাৰ্ছ কেতিয়াবা নাইকিয়া হৈ যায় কিয় সংস্কাৰক উপেক্ষা কৰাৰ কাৰণে দুটা বস্তু বহুত জীৱনত বহুত ডাঙৰ বস্তু মৰ্যাদা আৰু সংস্কাৰ এতিয়া বয়সলৈ চাই মোৰ মুখৰ পৰা এই কথাটা শোভা নিদিব পাৰে কিন্তু সঁচা দিয়কচোন মৰ্যাদা চবৰে মৰ্যাদা এটা আছে ন মৰ্যাদাত থাকিয়ে চবে চব কাম কৰে আৰে গংগাক আমি পবিত্ৰ বুলি কওঁ ন গংগাত কোনোবাই গা ধুবলৈ যায় নাযায় পিছ কথা যেতিয়া বাৰিষা পানী বাঢ়ি আহে গংগাৰ পাৰৰ পৰা যেতিয়া পানীবিলাক উচলি উচলি মানুহৰ ঘৰত সোমাই যায় ৰাতিপুৱা এই গংগা জল আহিছে বুলি লোটাটো লৈ কোনো নাযায় বাহিৰ হয় সূতাটো যে থাকে সূতাতে পানীখিনি ঠেলা মাৰি আকৌ নৈলৈ পঠিয়াই দিয়ে মৰ্যাদাৰ পৰা গুচি আহিলে সীমাটোলৈকেহে গংগা জল গংগা দেৱী ন গংগাৰ লগতে সেইটো আচৰণ কৰে এইটো মনুষ্য হয় চব কাম মৰ্যাদাৰ ভিতৰতহে সীতা দেৱীও সেই লক্ষ্মণ ৰেখাডাল আঁকি থৈ গৈছিল কৈ থৈ গৈছিল যে তুমি পাৰ হৈ নাহিবা নহয়নে আমি কওঁহে লক্ষ্মণ ৰেখা বুলি কি বুজাইছে মৰ্যাদা আৰু মৰ্যাদাৰ পৰা লংঘন কৰি আহিবলৈ ৰাৱণে কেইটা মূৰ লৈ গৈছিল 10টা মূৰ লৈ গৈছিল নি নাই যোৱা সুন্দৰ ঋষি হৈ গৈছিল সেইকাৰণেতো পাৰ হৈ গুচি আহিলে 10টা মূৰ লৈ যোৱাহেঁতেন সীতা দেৱী আগবাঢ়িলেহেঁতেন জানো জীৱনতো অফাৰটো সেই বেয়াটোৱে ভাল হৈয়ে দিয়ে ঢেৰ লাভ আছে কিন্তু সময়তহে গম পোৱা যায় বুলিব ঋষি বুলি এইটো 10টা মূৰ আছে হয় নহয় এতিয়া চাওক ৰাৱণ ঋষি হৈ গৈছিল ঋষি হোৱাটো ডাঙৰ কথা নহয় দাড়ি চাৰি ৰাখি পেইন চেইন কৰিলে চব ঋষি হ'ব পাৰে ঋষি হৈ থকাটো টান ভকত হোৱাটো ডাঙৰ কথা নহয় দেখিছে মোকে দেখিছেন ধুনীয়া চোলা কাপোৰ কানি লৈ আহিছোঁ ফুট চুট লৈ ভকত হৈ থকাটো টান বৰ টান খোৱাটো ডাঙৰ কথা নহয় হৈ যায় দেখা চাওঁত লুকা চাওঁত হৈ থকাটো টান ভাগৱতে হৈ থাকিবলৈকে কৈছে সকলো পৰ্যায়তে শিষ্য হৈ থকা শিষ্য চাচ এতিথি শিষ্য যাক শাসন কৰিব পাৰি যি শাসনৰ কথা নামানে তেওঁ শিষ্য হ'ব নোৱাৰে হয়নে সেইবাবে প্ৰপন্নতাটো লাগে এতিয়া শ্ৰৱণ কীৰ্তন কৰিবলৈও কি দিলে ঈশ্বৰৰ গুণলীলা এইটোতো সকলোৱে জানে ঈশ্বৰৰ কথা শুনিলে কি হয়নো কৃষ্ণৰ কথা শুনিলে বোলে মানুহৰ বহুত পুণ্য হয় সেইবিলাক মনে ভাল লগা কথা পুণ্য হয় বুলি যে আমি কওঁ পুণ্য হ'ল যেনিবা ঘৰলৈ গৈ কি কৰিবগৈ চৌকেছতে বোলে সজাই থোৱা বস্তু এটা পাই আনিলোঁ তেতিয়াও বেলেগ কথা আমি যে কওঁ বহুত পুণ্য হয় পুণ্য লৈ কি কৰিবগৈ একো কামত নাহে সেইবিলাক নিজৰ কৰ্মফল আৰু ঈশ্বৰক নমনা ব্যক্তিজনো জীৱনত পাব লগাখিনি পাই যায় যদি কৰ্মফলত আছে তাৰ কাৰণে ঈশ্বৰক বুজিব নালাগে অলপ আগত যে আছিলে ধৰ্ম কৰিবলৈ আমি ৰাম ঠগন খাওঁ
আৰু জীৱনত পোৱা নোপোৱাবিলাক ভাগৱতে পৰিৱৰ্তন নকৰে। বহুতে কয় ন ভাগৱত পঢ়িলে খাবলৈ পাম নি? ভাগৱত পঢ়িলে খাবলৈ নাপায়। পায় জানো? ভাগৱত শুনিলেও খাবলৈ নাপায়। ইয়াত দিছে কাৰণে পাম যেনিবা, নহয়নে? নাই দিয়া যদিও নাজানো দেই। ভাগৱত পঢ়িলে খাবলৈ পিন্ধিবলৈ কোনেও নাপায়, কিন্তু ভাগৱত শুনিলে পঢ়িলে কি হয়? কিবা এটা খাওঁতে, জীৱনত কিবা এটা কৰোঁতে, কাৰোবাক কওঁতে, জীৱনটো চলাই নিওঁতে যিটো স্থিৰতাৰ প্ৰয়োজন ন, সেইটো ভাগৱতে দিব পাৰে। সেই স্থিৰতাটো লাগে যে মৃত্যুৰ আগজাননী পোৱাৰ পাছতো মহাৰাজ পৰীক্ষিত বিচলিত নহ'ল। আমিতো আগজাননী পোৱাহেঁতেন তেতিয়াই থৰকৈ কপি তেতিয়াই মৰিলোহেঁতেন, 7 দিনলৈ নাথাকোৱেই। ঋষিয়ে অভিশাপ দিলে 7 দিনত মৃত্যু নিশ্চিত, হয় নহয়? জ্বৰ এটা হ'লেই ভয়েই লাগি যায়, কাহ এটা আহিলে ইমান চৰচনি খাইছোঁ। পৰীক্ষিত মহাৰাজে পজিটিভকৈ ল'লে, ভাগৱতত নিগেটিভকৈ লোৱা একো কথাই নাই। মৰিবলৈ অভিশাপ পাইছে, বোলে কৃষ্ণই কৃপাহে কৰিছে, ইমান দিনে ভোগ কৰি থাকিলেও এতিয়া 7 দিন সময় আছে, 7 দিনত গতি পাব লাগে। ঈশ্বৰৰ কথা শুনিলে কি হয়? দাৰ্শনিকভাৱে চাওকচোন, কৃষ্ণ বুলি কৈ দিলে, ৰাম বুলি ক'লে নামো হ'ব পাৰে কোনোবা মানুহৰ। থাকেতো কৃষ্ণ গগৈ, কৃষ্ণ শৰ্মা, ৰাম গগৈ, ৰাম শৰ্মা এনেকৈ থাকে ন। দুবাৰ উচ্চাৰণ কৰিলে সেইটোৱে সম্ভাষণো হৈ যায়, বোলে কৃষ্ণ কৃষ্ণ ভালে আছেনে, ৰাম ৰাম ভালে আছেনে। 3বাৰ উচ্চাৰণ কৰিলে সেইটো সমবেদনা, বোলে ৰাম 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 বৰ বেয়া কথা হ'ল দেই, কৃষ্ণ 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 মই ভবাই নাছিলোঁ দেই, সমবেদনা। বাৰে বাৰে উচ্চাৰণ কৰিলে সেয়া কি? কীৰ্তন। কীৰ্তন যদি নিৰন্তৰ চলি থাকে সেয়াই সাধনা। সাধনাই আনে কি? সিদ্ধি। সিদ্ধিয়ে পথ প্ৰশস্ত কৰে মুক্তি। কেপাচিটি নাই অন্য নামৰ। কৃষ্ণ পূৰ্ণ, সেইবাবে তেওঁৰ নামো পূৰ্ণ। সেইটোতো দৰ্শন। চাইণ্টিফিক প্ৰুভো আছে, সকলোৰে হাতত স্মাৰ্টফোন এটা আছে। এইবিলাক বিষয়েও চাব লাগে, হয় নহয়? নতুন গান এটা, ইংৰাজী ধৰি লওক চিনেমা এখন হওক, মানুহে চব চাই ন। নিউজ এটা হ'লে কোনেও কাক কাটিলে মাৰিলে চব খুচৰি খুচৰি চায়। এইবিলাকো চাব লাগে। অৱশ্যে এইবিলাক আমাৰ নোলায়, নেদেখুৱায়ো। 2018 কি 21 চনত ইউনিভাৰ্চিটি অফ পেনচিলভেনিয়া, ইউনিভাৰ্চিটি অফ ফিলাডেলফিয়া, দুজন বিশ্ববিখ্যাত মনোবিজ্ঞানী, ডক্টৰ ষ্টেইনবাৰ্গ আৰু ডক্টৰ কুইং। কিয় কৈছোঁ? কাৰণ যি নামৰ মহিমা আজি অসমীয়া 500 বছৰে বুজিব নোৱাৰিলে, তাত বুজি পোৱা গুচি গ'ল। আমাক নাম ক'বলৈ অতহিয়াই থাকিব লাগে, নাম লওক লওক, কৃষ্ণ বুলি কওক, কৃষ্ণ বুলি ৰাম নাম লওক, হয় নহয়? জ্যেষ্ঠসকলৰ কথা কোৱা নাই, মই চলিত এটা ধাৰাৰ কথাই কৈছোঁ। আমাক অতহিয়াব লাগে, আমাক ঠেলিব লাগে, আমাক আগবঢ়াব লাগে। অৱশ্যে এটা কথা, কিছুমান মানে ৰুল ৰেগুলেশ্যনৰ মাজত থাকি যায় কাৰণে মানুহ কিছুমানে বেয়া পায়, বুলিব ইমানখিনি আমাৰ ভুল হ'ব, দুখ হ'ব, এনেকুৱা কিছুমানো থাকে। অৱশ্যে সেইটো কথা মই ক'বলৈ নাযাওঁ। চাওক কি কৰিলে, 4000 মানুহৰ, কিন্তু 2জন খ্ৰীষ্টান মানুহ। সেইটো এইকাৰণে পইণ্টলৈ আনিছোঁ, নহ'লে আমাৰ ইয়াত এটা বেলেগ কনচেপ্ট চলি থাকে কি ধৰ্মান্তকৰণ, ধৰ্মান্তকৰণ। আৰে ঈশ্বৰ ভক্তি কি ৰাজনীতি দল বদলাই কাৰবাৰ নি? ইয়াৰ পৰা তালৈ গ'লোঁ, তাৰ পৰা তালৈ গ'লোঁ। এইটো সংস্কৃতিত ধৰ্মান্তকৰণৰ কোনো কনচেপ্ট নাই, ইয়াত কনভাৰ্টেশ্যন নাই। ইয়াত কি আছে? ট্ৰান্সফৰ্মেশ্যন, ৰূপান্তৰণ। যি ব্যক্তি যি স্থিতিতে আছে, তেওঁ মানসিক স্থিতি যদি পৰিৱৰ্তন হৈছে ন, তেওঁ পাব লগাটো পাবই। জৰুৰী নাই ওপৰত চিলমোহৰটো লগা, চিলমোহৰটো নাচায় নহয় ঈশ্বৰে, সেইটো এটা মাত্ৰ পৰিচয়ৰ বাবে। এতিয়া চাওক, যেতিয়া কি কৰিলে 4000 মানুহত, তাত 4টা গ্ৰুপত, 5-6 বছৰৰ পৰা 12 বছৰ বয়সলৈকে প্ৰথমটো গ্ৰুপত, ছেকেণ্ডটো গ্ৰুপত 12 বছৰৰ পৰা 22 বছৰলৈকে, থাৰ্ডটো গ্ৰুপত 22ৰ পৰা 60 বছৰলৈকে, আৰু চতুৰ্থটো গ্ৰুপত 60 বছৰৰ পৰা ঊৰ্ধলৈকে। তেওঁলোকৰ ব্ৰেইন স্কেনিং কৰি তেওঁলোকৰ ব্ৰেইন এক্টিভিটি কেনেকুৱা সেই ডাটাটো এনালাইচিছ কৰি কালেক্ট কৰা হ'ল। আৰু এমাহৰ বাবে তেওঁক নাম জপ কৰি দিবলৈ দিয়া হৈছিল। এমাহৰ পাছত যেতিয়া নাম জপ কৰাৰ পিছত তেওঁলোকৰ ব্ৰেইন ডাটা এনালাইচিছ কৰি চোৱা হ'ল, 79% এমাহৰ ভিতৰত মেণ্টেল ষ্ট্ৰেংথ হওক, মেণ্টেল পাৱাৰ হওক, কিবা এটা সিদ্ধান্ত ল'ব পৰা শক্তি হয়, স্থিতিস্থাপকতা হয়, গ্ৰ'থ দেখা পোৱা গৈছিল। কনচিষ্টেঞ্চি, স্থিৰতা। এনেই কোৱা নাই নাম লোৱা মনোভাই নামৰ বিনে গতি পায়, নহয় জানো? তাৰ পৰা মানসিক স্থিতি আমাৰ কি হয়, নাম 2টা পৰ্যায়ত লোৱা যায়। এটা হৈছে কীৰ্তন, এটা হৈছে জপ। কীৰ্তন কৰোঁতে যিমান পাৰি সিমান উচ্চস্বৰে, যাতে আনেও শুনিব পাৰে। আৰু জপ কৰোঁতে সূক্ষ্ম ৰূপত 3টা পৰ্যায়ত জপ কৰা যায়। প্ৰথমতে কি? বাচিক জপ, মুখেৰে উচ্চাৰণ হৈছে। সেই জপৰ সৈতে মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ এটাও থাকে, যাতে মনটো একাগ্ৰ হয়। ইয়াৰ পিছত এটা পৰ্যায় আহে যাক কোৱা হয় উপাংশু জপ। শব্দ বা নামটোত কেৱল উদ্ধতাৰ মাজতহে থাকে, 2খন কাণলৈও নাযায়, ইমান সূক্ষ্মভাৱে কৰা যায়। তাৰপিছত এটা পৰ্যায় আহে অজপা জপ, যিটো পৰ্যায়ত নাম উচ্চাৰণ কৰিব নালাগে, নিৰন্তৰ উশাহ নিশাহত চলি থাকে।
এইটো আমি পাবগৈ নোৱাৰোঁ। বহুত গভীৰ স্থিতি, একান্ত ভক্তসকলৰহে তেনেকুৱা। হনুমন্তই ৰাম বুলি উচ্চাৰণ কৰিব নিৰন্তৰ ৰাম চলি থাকে প্ৰতিটো উশাহ নিশাহত, সেইটো পৰ্যায়, ইমান একাত্মতা। ইয়াৰ পাছত এই শ্ৰৱণ কীৰ্তনৰ ধাৰাটো কিয় দিলে? কাৰণ চব ৰাতিপুৱা শুই উঠি হামিয়াই শিকোতে হওঁতে এনেও মন, কিন্তু ৰাতিপুৱা শুই উঠি যদি এনেই ভগৱানৰ নাম এটা গুণগুণাই উঠি আহিছে, মনটো এনেই ভাল লাগি যায়। চাউলকেইটা ধুবলৈ গৈছে ন, ধুওঁতেও যদি ঈশ্বৰৰ নাম এটি এনেই গুণগুণাই আছে, তেনে এনেই মনটো ভাল লাগি যায়। এই সহজ সেইটো কথাকে কোৱা হ'ল যে যাৰ যেনেকৈ মিলিছে ন, পাকে পকাৰে মুঠতে তেওঁ ঈশ্বৰ চিন্তনটো কৰক। এতিয়া এই কনফিডেঞ্চটো অহাৰ পিছত অকণমান অহংকাৰ আহিব এতিয়া, কাৰণ মই ধৰ্ম কৰিছোঁ, মইহে ধৰ্মৰ কথা জানো। সেইবাবে ইয়াৰ পিছতে কি প্ৰসংগ? অশ্বত্থামাৰ শিৰোমণি কথা। কিছুৱে প্ৰসংগটো মুণ্ডন কৰা নকৰালৈ লৈ যায়গৈ, শুনিবলৈ বেয়া, হাঁহি উঠে। অশ্বত্থামাৰ প্ৰসংগত মুণ্ডন কৰা নকৰা কথা ক'ৰ পৰা আহিব? সেইটো বেলেগ এটা চেপ্টাৰ। আপুনিয়ে ভাবি চাওক, ব্যাস নাৰদৰ কথা কৈতে আছে, চিধা গৈ পালেগৈ অশ্বত্থামাৰ প্ৰসংগ। কিয়? কাৰণ মানুহৰ কনফিডেঞ্চ এটা আহি যায় ন, ধৰ্ম কৰ্ম কৰিছোঁ বুলি। তেতিয়াহ'লে কি হয়, মানে হিতাহিত চিন্তা কৰাৰ ক্ষমতাটো অকণমান হেৰুৱাবলৈ আৰম্ভ কৰে, যিটো অশ্বত্থামাই হেৰুৱাইছিল। বুলিব মই পাণ্ডৱক গোটেই বংশটো নষ্ট কৰিব পাৰিলে কিহে পায়, দুৰ্যোধনে মোক ধেৰ সন্মান কৰিব, হেৰুৱাই পেলালে। সেইকাৰণে দ্ৰৌপদী আই শুই থকা 5জন পুত্ৰক হত্যা কৰিবলৈও তেওঁ ভয় নকৰিলে। ধৰ্ম কৰিছোঁ, মই কাৰোবাৰ চাৰ্টিফিকেটখন লৈ তৰি যাব নোৱাৰোঁ, সংযমটো লাগিব। তাৰ বিপৰীতে ভাগৱত মাৰ্গত কেনে ভাৱ প্ৰয়োজন, সেয়া কাৰ জৰিয়তে দেখুৱালে? আই দ্ৰৌপদীৰ জৰিয়তে। ক্ষমা, নহয়নে? নাৰায়ণৰ লক্ষণো ক্ষমা। ভৃগুৰীকে গৈতো বক্ষত গুৰ মাৰি দিছিলগৈ, ৰিপ্লাইটো কি বুলি আহিল? আপুনি অহা কথা মই গমেই নাপালোঁ প্ৰভু, দুখ পালে নি বাৰু মোৰ বুকুত গুৰ মাৰি? জগতৰ ঈশ্বৰৰ সেইটো আচৰণ। আমাৰ ঢকা এটা দি চাওকচোন, দেখুৱাই দিম কাক ঢকা দিলে। গালিটো পৰা মানে সাহসী ব্যক্তি বুজোৱা নাই, গালিটো পৰা মানে এইটোহে বুজোৱা গৈছে যে তেওঁ সাহসী নহয়। চাওক, কাৰোবাক গাধ বুলি ক'লে কোনোবা গাধ হৈ নাযায় নহয়, যেতিয়ালৈকে তেওঁ স্বীকাৰ নকৰে। স্বীকাৰ কৰি যেতিয়া ৰিপ্লাইটো দিয়ে, এই মোক আপুনি গাধ বুলি কৈছে, কাক গাধ? মানে নিজে গাধ বুলি স্বীকাৰ কৰিছে। মই কাপোৰখন আপোনাক জোৰকৈ দিব বিচাৰিছোঁ, আপুনি লোৱা নাই, তেতিয়াহ'লে কাপোৰখন মই আৰু জোৰকৈ দিলে মোৰ ওচৰতে থাকিব ন। কাৰোবাক গালি পৰা সেইবিলাক কথাও তেনেকুৱাই। কোনোবাই কৈ আছে, কৈ থাকক, মই গ্ৰহণ নকৰিলেই হ'ল, হয় নহয়? আমি গ্ৰহণ কৰি লওঁ, সমস্যাটো সেইখিনিতে হৈ যায়। কোনোবাই কাৰোবাক আশীৰ্বাদ দিছে, অভিশাপ দিছে, সেইটো এটা ভাৱহে, তাৰ পৰা পৰিৱৰ্তন নহয়। পৰিৱৰ্তন হয় নিজৰ কৰ্মৰ পৰা। ভগৱানে পিছটো এৰিলেও কৰ্মই পিছটো নেৰে নহয়, হয় নহয়? তাৰে উদাহৰণ ভাগৱতত আছে, এতিয়া পামগৈ আমি। মাতৃ দ্ৰৌপদীয়ে যেতিয়া ভগৱান কৃষ্ণৰ আদেশ মতে অৰ্জুন আৰু ভীমে অশ্বত্থামাক ধৰি বান্ধি নি তেওঁ চৰণত পেলাই দিছিল ন, তেতিয়া তেওঁৰ ক্ষমা ভাৱটো চাওক। বোলে গুৰু পুত্ৰ, হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাব চুই। আমি প্ৰণাম কৰাটো দূৰে কথা, চুইয়াই চুইয়াই গাল ছিঙি পঠালোহেঁতেন, শুনিবলৈ বেয়া লাগে। কিন্তু অৱশ্যে সেইটো মানুহৰ স্থিতিয়ে সেইটো কৰিব, কিন্তু ইয়াত ইমান গভীৰকৈ দেখুৱাইছে। আৰু দ্বিতীয়তে কি ক'লে, বোলে তুমি কিবা এটা অন্তত তেওঁক প্ৰহাৰ কৰা। আই দ্ৰৌপদীয়ে ক'লে কি, নহয় ময়ি যেন মৰো পুৰী পুত্ৰ শোকে, অগণি হিয়া দহয় ইহান অৱস্থা দেখি সেই মতে গৌতমীতে জীৱে জীৱ। আজিকালি এই কথাটো হজম কৰিব নোৱাৰা কথা হৈ থাকিলে, সেইকাৰণে আমি কাহিনী বুলি কৈ দিম। এই বুলিব 5জন পুতেকক মাৰিছে, আকৌ ক্ষমা কৰিব পাৰিছে, এইবিলাক সাধু কথা। সাধু কথা যেনেই লাগিব ন। আজিকালি যেতিয়া আমি গালি এটা দিলে সেইজন মানুহক গোটেই জীৱনটো ক্ষমা কৰি দিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ মানসিকতাত এইটো কাহিনীয়েই লাগিব। এতিয়া চাওক, যেতিয়া আই দ্ৰৌপদীয়ে ক'লে বোলে মই আজি 5জন পুত্ৰক হেৰুৱাই যিটো কষ্ট পাইছোঁ ন, সেইটো তোমালোকক মই বুজাব নোৱাৰোঁ। এগৰাকী মাতৃ হৈ যদি মই অশ্বত্থামাক আজি মাৰি পেলাবলৈ কওঁ, তেতিয়া তেওঁ মাকে কিমান কষ্ট পাব। সেইটো হৈছে ভাগৱতৰ ক্ষমাৰ স্তোৰ। মাতৃ বুলি সেইকাৰণে কোৱা যায় ন, নিজৰ সন্তানটোৱে নিজৰ নহয়, সমাজৰ সন্তানকেইটাও নিজৰ বুলি ভাবিছে, সেইবাবে মাতৃ। নহ'লেতো সন্তান জন্ম কুকুৰ মেকুৰীও দিছে, সিহঁততো পিতৃ মাতৃ বুলি নকওঁ ন আমি। পিতৃ বুলি কিয় কয়? যি নিজৰ সন্তানটোৰ লগতে আনৰ সন্তানকেইটাৰ কথাও ভাবিছে, সেইজন পিতৃ, হয়নে নহয়? পিতৃ এইজন নহয় আকৌ বোলে গালি পাৰি থৈ গ'ল, ওলোটাই বোলে ভাল এইটোহে মোৰ ল'ৰা, ওলোটাই গালি দিলে। সেই তেনেকুৱা এটা কণ্ডিশ্যন ভাগৱততো আহিছে, এতিয়া ওলাবগৈ চাব। ক্ষমা ভাৱৰ পাছতে আহিছে, যেতিয়া ক্ষমা ভাৱটো গভীৰ হয় ন, তেতিয়া কুন্তি স্তুতি সম্ভৱ হয়। ইয়াৰ পিছতে কুন্তি স্তুতি আহিছে ন। ভাগৱতৰ কথাবিলাক চব ওলোটা। আমি বিপদৰ পৰা উদ্ধাৰ হ'বলৈ ভগৱানৰ ওচৰলৈ আহোঁ, হয়নে নহয়? আই কুন্তিয়ে জগতৰ ঈশ্বৰৰ সন্মুখত গৈ ক'লেগৈ কি, পাৰিলে বিপদেই দিয়ক, মোৰ সুখ নালাগে। আমি বিপদৰ পৰা উদ্ধাৰ হ'বলৈহে যাওঁ, তেওঁচোন বিপদ বিচাৰি গৈছে। কাৰণ সেইটো সাহস সাধাৰণ মানুহে কৰা সম্ভৱ নহয়।
সমস্ত জগতৰ ঈশ্বৰ সন্মুখত উপস্থিত আছে আৰু বিচাৰিছে কি বিপদ, কাৰণ সুখৰ এটা দুৰ্ভাগ্য আছে। সুখ যেতিয়া জীৱনলৈ আহে ন, চব আনন্দ লৈ আনে, কিন্তু ঈশ্বৰৰ বিস্মৃতিটো লগতে লৈ আনে। এইটো সুখৰ দুৰ্ভাগ্য। দুখৰ এটা সৌভাগ্য আছে। দুখ আহিলে মানসিক ৰূপত আপোনাক ভাঙি পেলাব পাৰে, হয়নে নহয়? সাগৰত নাওখন মেলিলে আৰু টাইটানিকেই ডুবিব লগা হৈছিল, হয়নে নহয়? ভৱসাগৰত এতিয়া ইমান সৰু নাওখন মেলি দিছোঁ, ধুমুহা আহিবই ন, তাৰ মাজত খালি ষ্টিৰিংডাল এৰিব নালাগে আৰু। দুখৰ সৌভাগ্য কোনখিনি? দুখ আহিলে মানুহক মানসিক ৰূপত ভাঙি পেলাব পাৰে, কিন্তু ঈশ্বৰৰ স্মৃতিটো পদে পদে মনত পেলাই দিব। বিপদ এটাত পৰিলে শেষত যেতিয়া ক'তো ভৰসা নাথাকে, ঈশ্বৰলৈকে মনত পৰে ন, লাগিলে ঈশ্বৰক নামানকে, এতিয়া আৰু ঈশ্বৰে ৰাখিলেহে ৰখা, হয় নে নহয়? বুদ্ধিয়ক মানুহজনে কি কৈছে? আগতে গোটাই থৈ দিয়ক। মানুহে কি কৰে? সঞ্চয় কৰে নহয়, হয় নে নহয়? আমিতো বীমা কোম্পানীবিলাক যে আছে, পলিচি কৰি থৈ দিওঁ নহয়। কিয়? পৰিয়ালটোৰ কাৰণে ভাবিছে যাতে কাইলৈ যাতে জীৱনটো কিবা হৈ যায়, অন্ততঃ তাৰ পৰাও যাতে কিবা এটা লাভ পায়। সেইটো কৰিছে পলিচি, ইয়াতো পলিচি এটা লাগে, হয় নে নহয়? নাক কাণ চকু মোৰ ভালে নাথাকোঁতেই যদি এতিয়া হৰিভক্তিকণ নকৰোঁ, তেতিয়া অন্তিম সময়ত কেঁকাই থাকিলে কেনেকৈ মনত পৰিব? ইমান কষ্টত আঙুলিটো কাটিলে সৰিলে মনত পৰিব নে বিষটোলে মনত পৰিব? তেতিয়া সেই কেঁকাই থকা সময়ত ভগৱানলৈ কেনেকৈ মনত পৰিব বাৰু, হয়নে? সেইকাৰণে এই নাক কাণ চকু মুঠ খোজকাঢ়িবলৈ দুটা ভৰি দিছে নহয়, দেখুৱাইও ভক্তি কৰিব লাগে। কিছুমানে আকৌ কয় নহয় আমি ইমান দেখুৱাই ভক্তি নকৰোঁ। আৰে নামঘৰলৈ আহিলে মই চোলা এটা হাফ পেণ্ট এটা পিন্ধি আহিলে কি মই নামঘৰলৈ আহিছোঁ বুলি ভাবিব নি? নাভাবে ন। নামঘৰলৈ আহিলে ব্যক্তিজনে ধুতিখন পিন্ধি আহিব। আইসকলে বুজি পাইছেই নহয়। এইটো কি? এইটোও নহয় নহয় বোলে ধুতিখন পিন্ধিলে ভকতি হ'ব নি? নহয়, এইটো এটা লোকাচাৰ, যাতে মনটো শুদ্ধ সাত্বিক হয়, হয় নহয়? য'ত যিটো আচৰণ। বিবাহিত আইগৰাকীয়ে শিৰত সেন্দুৰকণ নোলোৱাকৈ এইটো নকয় নহয় মই সেন্দুৰ নলওঁ, মনৰ পৰা তেওঁক স্বামী বুলি ভাবিলেই হ'ল, কিহৰ আকৌ ৰঙা ৰং সোপা সানিব লাগিছে, সেই বুলি ক'লে মানিব জানো? নামানে ন। এইটো দেখা চাৰ, মনে ভবাটো সেইটো আন্তৰিক আচাৰ। গতিকে ভকতি দেখুৱাইও কৰিব লাগে। পুৱা গধূলা আনক দেখুৱাই হ'লেও নামটো, ঈশ্বৰৰ নামটো ডাঙৰকৈ ল'ব লাগে, যাতে ভালজন কাষ চাপি আহে, বেয়াজনী ইটো বৰ ভকত ওলালেহি একদম, তেনেকৈও ভাবে। আকৌ ভাবিবলৈ দিব লাগে। নাজানি হ'লেও যে বৰ ভকত বুলি কৈছে, কম ডাঙৰ পষ্টিংটোৰ কথা কৈছেনে? নিজকে ডিচি বুলি ক'লে কেনেকুৱা ভাল লাগিব? ডিচি বুলি কৈছে, এতিয়া বৰ ভকত বুলি কৈছে, ভকত বুলিও কোৱা নাই, ক'বলৈ দিব লাগে। তাৰ পাছত কুন্তীৰ স্তুতিৰ পাছতে প্ৰসংগ আহিছে কি? ভীষ্মৰ মুখ্য উৎসৱ। যেতিয়া ঈশ্বৰৰ সন্মুখত এইটো ভাৱ হৈ যায় ন, যে প্ৰভু মোৰ লাগিলে জীৱনত বিপদেই থাকক, কিন্তু তোমাৰ স্মৃতিটোৰ পৰা মই আঁতৰিব নালাগে। এইটোত যেতিয়া জীৱ ৰৈ যায়গৈ এইটো স্থিতিত, তেতিয়া সম্ভৱ হয় ভীষ্মৰ দৰে গতি পোৱাটো। ভীষ্ম মৰিছিলেহে, মুখ্য উৎসৱ বুলি কৈছেচোন ভাগৱতে, হয় নহয়? মানুহ মৰিলে উৎসৱ পাতে নি? পিতামহ ভীষ্মৰ এইখিনিতো বৰ ধুনীয়া কথা এটা চাওকচোন। আমি পাপ ধুবলৈ ক'লৈ যাওঁ? গংগা, হয়নে? তীৰ্থস্থান বোলে গংগাত গা ধুলে, স্নান কৰিলে মানুহৰ অপবিত্ৰতা পাপবিলাক নাশ হয়। তাতে বোলে সন্ত মহন্ত ভক্তসকল আহি তাৰ কাষতে থাকি তাৰ ফলত তীৰ্থৰ মহিমা বাঢ়ে। পিতামহ ভীষ্ম কাৰ পুত্ৰ আছিল? গংগা পুত্ৰই নাছিল জানো? হাত সাৰি যাব পাৰিছেনে? 12জন বৈষ্ণৱৰ ভিতৰত এজন বৈষ্ণৱ। কি কৰ্মফল! ঈশ্বৰ 14জন পাৰিষদ, বাকী কেইজনৰ নাম চিনি পাওঁ নাপাওঁ, জয় বিজয়ৰ নাম সকলোৱে চিনি পায়। কিয়? শিক্ষা ন। বৈকুণ্ঠতেই নাই কিয়? অতিথি গৈ উপস্থিত হ'লগৈ, অভিমানী হৈ থাকিলে, বোলে আমাৰ আজ্ঞা নোলোৱাকৈ ক্ষমা কৰিবা দেই, তোমালোকৰ আগতে কৈছোঁ। ঠিক নাই নহয়, কিবা এটা ৰূপত থাকিবও পাৰে, একোতো ক'ব নোৱাৰি, মানুহৰ বুদ্ধিহে কৈছোঁ। বোলে চাৰি সিদ্ধ গৈ উপস্থিত হ'লগৈ, আমাৰ পাৰ্মিশ্যন নোলাগে কোনো প্ৰভুৰ ওচৰত যাব নোৱাৰে, তোমালোকে যিটো ৰূপত আহিছা এইটো ৰূপত ভগৱানৰ ওচৰত যাব নোৱাৰা। বৈকুণ্ঠত থাকি অকণমান অভিমান যে আহিলে, কি হ'ল? চাৰি সিদ্ধই ক'লে বোলে ঈশ্বৰৰ স্থান বৈকুণ্ঠ, য'ত কোনো ধৰণৰ কুণ্ঠা থাকিব নোৱাৰে, অভিমান আছে, তোমালোকে যোৱা অসুৰ কুলত পতিত হোৱাগৈ। তেনেকুৱাতে ঈশ্বৰ আহি উপস্থিত হ'লি। পিছত তেওঁলোকে ক্ষমা বিচাৰিলে, ঈশ্বৰেও ক্ষমা কৰি দিলে, হ'ব ভুল হৈ গ'ল আৰু। ফলটো নুভোগাকৈ আছে জানো? নাই থকা ন। এই জীৱনটোতো তেনেকুৱা। আমি যে কওঁ এই নাজানি ভুল কৰিলে একো নাই, তেওঁ ক্ষমা বিচাৰিছে নহয়, সেইটো সমাজতহে, প্ৰকৃতিত নহয়। মই যদি আন্ধাৰে মুধাৰে ভূত বুলি ভাবি মানুহজনৰ মূৰত মাৰ মাৰি দিছোঁ, কোৰ্টত মই এইটো ক'বগৈ নোৱাৰোঁ আন্ধাৰে মুধাৰে ভূত বুলি ভাবিহে মাৰিলোঁ। মানুহজন যদি মৰে
বা কিবা এটা আঘাতপ্ৰাপ্ত হয়, মই কিবা এটাতো জৰিমনা ভৰিবই লাগিব ন। নজনাকৈ কেঁচুৱা এটাই জুইকুৰাত হাতখন দি দিয়ে, পুৰি যায় ন। সেইটো প্ৰকৃতিৰ নিয়ম। আৰু এই ফিজিক্সতে আছে ন, নিউটনৰ 3টা গতিসূত্ৰ বুলি আমি ক্লাছ 9তে পাইছিলোঁ। বাকী 2টা মেথমেটিকেল ইকুৱেশ্যন, পটককৈ মনত নৰয়। 3 নম্বৰটো চবৰে মনত ৰয়। প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে, হয়নে? প্ৰতিটো একশ্যনৰ ৰিয়েকশ্যন থাকিব। আমি ইয়াত একশ্যন কৰিম, ৰিয়েকশ্যন তাৰ পৰা আহিব। এইটোতো প্ৰকৃতিৰ নিয়ম। সেইকাৰণে কৰ্মবিলাক ভাল হ'ব। যেতিয়া কৰ্মটো ভাল নহয় ন, তেতিয়া ভাৱটো শুদ্ধ নহয়। দুৰ্যোধন দুঃশাসনেতো চৰ্মচক্ষুৰে ঈশ্বৰক দেখিছিল। 0.0%নো সেইটো নহয় বাৰু, 0.005%নো পৰিৱৰ্তন নহ'ল। ঈশ্বৰকতো দেখিছিল, পৰিৱৰ্তন হ'ব লাগে। কামবিলাক ভাল নহয় ন, ভাৱটো ক'ৰ পৰা আহিব? কামবিলাক ভাল হ'ব লাগে, কৰ্মত শুদ্ধতাটো লাগে, তেতিয়া ভাৱ আপোনা আপুনি আহি যায়। এতিয়া পিতামহ ভীষ্ম শৰশয্যাত কিয় পৰিছিল? সেয়াও কৰ্মফল।